মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ মই এইটো ভিডিঅ'ত দেখুৱাম যে হৈ যোৱা হাফ ইয়াৰলি এক্সামিনেশ্যন 2025 জেনেৰেল সায়েন্সৰ এটা কোৱেশ্চন পেপাৰ মই এমসিকিউ খিনি সলভ কৰি দিম আৰু বাকি প্ৰশ্নখিনি তোমালোকে চাই পেলাই সলভ কৰিবা আশা কৰো এইটোৱে হয়তো 2026 চনত যে এছএছএলসি পৰীক্ষা আছে তাতো তোমালোকক সহায় কৰিব তো প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো ভালকে চাই যাবা এক নম্বৰ প্ৰশ্নটো চাব পাৰিছা বগা পোহৰৰ পৰা বিভিন্ন ৰঙৰ উপাংশৰ পৃথকীকৰণ প্ৰক্ৰিয়াটো কি বোলে তো চাৰিটা অপচন দিয়া আছে তাতে শুদ্ধ অপচনটো হ'ব পোহৰৰ বিচ্ছুৰণ অপচন সি তাৰ পিছত তলৰ কোনটো ধাতুৱে কপাৰ সালফেটৰ পৰা কপাৰ অপহৰণ কৰিব পাৰে তো আমি জানো যে তেনেকুৱা এটা ধাতুই কপাৰ সালফেটৰ পৰা কপাৰ অপহৰণ কৰিব পাৰিব যাৰ সক্ৰিয়তা বেছি তো এই চাৰিটাৰ ভিতৰত আইৰন বা Fe এর সক্রিয়তা বেশি গতিকে শুদ্ধ অপশনটো হ'ব Fe অপশন বি 3 নম্বৰ প্ৰশ্নটো সোৱা তলৰ কোনটো জিনৰ দ্বাৰা নিয়ন্ত্ৰিত চৰিত্ৰ নহয় তো তাতে আছে মানুহৰ এজনৰ ওজন এইটো হ'ব শুদ্ধ উত্তৰ বাকি কিটা নহয় তাৰ পিছত সোৱা 4 নম্বৰ প্ৰশ্ন পৰ্যায়টাত হুফালে ক্ৰমান্বয়ে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়ে কাৰণ দিছে যে পৰ্যায়টাত হুফালে ক্ৰমান্বয়ে যোজক ইলেক্ট্ৰনৰ ওপৰত আকৰ্ষণ ক্ৰিয়া কৰা কাৰ্যকৰী নিউক্লিয় আদানৰ মান বাঢ়ে তো উক্তি যেটো আছে যে পৰ্যায়টাত হুফালে ক্ৰমান্বয়ে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়ে এটো হল ভুল কাৰণ পৰ্যায়টাত বাওফালৰ হুফালে ক্ৰমান্বয়ে কি হ'ব ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমিব আৰু কাৰণটো শুদ্ধ অধিকে শুদ্ধ উত্তৰটো হ'ব এ ভুল কিন্তু আর শুদ্ধ তাৰ পিছত 5 নম্বৰ প্ৰশ্ন যে কলাত প্ৰৱেশ কৰা তেজৰ নলী গঠনৰ সঠিক ক্ৰম কোনটো হ'ব তো অপচন এ টো শুদ্ধ হ'ব ৰক্তজালিকা তাৰ পিছত হীৰাৰ মাজেদি যায় তাৰ পিছত ধমনী তাৰ পিছৰ প্ৰশ্নটো সোৱা প্ৰতিবিম্ব আৰু বস্তুৰ আকাৰ সদায় সমান এই উক্তিটো প্ৰযোজ্য হ'ব তো এই অপচন শুদ্ধ অপচনটো হ'ব সমতল দাপনত প্ৰতিবিম্ব আৰু লক্ষ্য বস্তুৰ আকাৰ সদায় সমান থাকে তাৰ পিছত 7 নম্বৰ প্ৰশ্ন যে জৈৱ গেছৰ মূল উপাদান হল মিথেন ব্যাখ্যা কৰিছে পানীৰ উপস্থিতিত গৰু গোবৰৰ অবায়বীয় অৱক্ষয় ঘটি জৈৱ গেছ উৎপন্ন হয় তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি যে এ টো শুদ্ধ উক্তিটো শুদ্ধ কিন্তু কাৰণ বা ব্যাখ্যাটো অশুদ্ধ তাৰ পিছত ক অংশৰ লগত খ অংশ মিলাব লাগে তো ট্ৰায়াড তোমালোকে নিশ্চয় জানা যে ট্ৰায়াড এটো কোনে আৱিষ্কাৰ কৰিছিলে ডবাৰেইনাৰে তাৰ পিছত অষ্টক সূত্ৰ নিউলেন্সে আধুনিক পৰ্যাবৃত্ত তালিকা হেনৰি মজল তাৰ পিছত মেন্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ ডিমিট্ৰি মেন্ডেলিভ তো এই কাৰণে অপচন বি টো শুদ্ধ হ'ব তাৰ পিছত 9 নম্বৰ জীৱাশ্ম ইন্ধনৰ দহনৰ প্ৰভাৱ হল তো এই গুটেই কেইটাই জীৱাশ্ম ইন্ধনৰ দহনৰ প্ৰভাৱ সেই কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1 2 3 4 আটাইকেইটা 10 নম্বৰ প্ৰশ্ন যে মানৱ দেহত মূত্ৰ সৰবৰাহৰ শুদ্ধ ক্ৰমটো হল তো শুদ্ধ ক্ৰমটো হ'ব বৃক্কক মূত্ৰ উৎপাদন হয় তাৰ পিছত মূত্ৰবাহী নলীয়েদি যায় তাৰ পিছত মূত্ৰ থলিত জমা হয় আৰু তাৰ পৰা মূত্ৰ নিষ্কাশন নলীৰে ওলাই যায় 11 নম্বৰ প্ৰশ্ন নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ বাবে কোনো স্নায়ুতন্ত্ৰ নাথাকে ব্যাখ্যা উদ্ভিদে বিদ্যুৎ ৰাসায়নিক প্ৰক্ৰিয়াটা কোষৰ পৰা আনটো কোষলৈ কঢ়িয়ায় তো ইয়াৰে আসলতে উদ্ভিদৰ ক্ষেত্ৰত ওপৰত যে লিখিছে উক্তিটো শুদ্ধ তলৰটো তাৰ ব্যাখ্যা হয় গতিকে অপচন এ টো হ'ব শুদ্ধ এ আৰু আর দুইটাই শুদ্ধ কিন্তু আৰে এক শুদ্ধকৈ ব্যাখ্যা কৰে তাৰ পিছত 12 নম্বৰ প্ৰশ্ন কোনটো ঘটনাৰ বাবে ৰামধেনুৰ সৃষ্টি হয় ইয়াতে কেইবাটাও ঘটনা আসলতে হয় প্ৰতিহৰণ হয় তাৰ পিছত বিচ্ছুৰণ হয় তাৰ পিছত আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন হয় গতিকে অপচন এ টো হ'ব শুদ্ধ 1 2 আৰু 4 তাৰ পিছত 13 নম্বৰ প্ৰশ্ন তলৰ কোনটো মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকা মতে প্ৰথম বৰ্গৰ মৌলসমূহৰ অক্সাইডৰ সাধাৰণ সংকেত তো এইটো শুদ্ধ অপচনটো হ'ব অপচন এ R2O পানীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হলে তলৰ কোনটো প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া ঘটে এটো সকলোৱে জানে বিযোজন যে H2O তাৰ মাজেৰে বিদ্যুৎ চালিত কৰিলে হাইড্ৰজেন আৰু অক্সিজেন উৎপন্ন হয় তাৰ পিছত নিকট দৃষ্টিগ্ৰস্ততাত ভুগি থকা ব্যক্তি এজনে ওচৰৰ বস্তু ভালকৈ দেখা পায় কিন্তু দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় ইয়াৰ সম্ভাৱ্য কাৰণ অপচন এ টো হ'ব শুদ্ধ অৰ্থাৎ 1 আৰু 2 চকুৰ লেন্সৰ অত্যাধিক বক্ৰতা আৰু অক্ষিক গোলকৰ দ্বিগোল অৱস্থাৰ বাবে হয় তাৰ পিছত 16 নম্বৰ প্ৰশ্ন সোৱা এটো এটা কাৰ্যকলাপৰ দিছে কাৰ্যকলাপৰ পৰা দিয়া হৈছে সোডিয়াম সালফেটৰ দ্ৰৱ থকা পৰীক্ষানলত বেৰিয়াম ক্লৰাইডৰ দ্ৰৱ থকা পৰীক্ষানল এই দুটাৰ মাজত আসলতে বিক্ৰিয়া ঘটায় এই বিক্ৰিয়াটোত বেৰিয়াম সালফেটৰ অদক্ষেপ উৎপন্ন হয় এই কাৰণে এই বিক্ৰিয়াটো কোৱা হ'ব অদক্ষেপন বিক্ৰিয়া
17 নম্বৰ প্ৰশ্ন PQRS পোহৰৰ দ্ৰুতি ক্ৰমান্বয়ে 5.3 into 10 to the power 8 meter per second 4.2 into 10 to the power 8 meter per second তো এনেকে যাৰ আসলতে পোহৰৰ দ্ৰুতি যেটো মাধ্যমত আটাইতকৈ কম হেইটোই হ'ব আলোকীয়ভাৱে ঘন মাধ্যম তো Q যেটো আছে 4.2 into 10 to the power 8 meter per second এটো হ'ব আটাইতকৈ আলোকী ঘন মাধ্যম অপশন বি তাৰ পিছত তলৰ কোনটো অনৈচ্ছিক কাৰ্য নহয় এটো সকলোৱে অপশন বিলাক চালে গম পাব যে অপশন ডি টু হ'ব শুদ্ধ খাদ্য চুবোৱা এটো অনৈচ্ছিক কাৰ্য নহয় ঐচ্ছিক কাৰ্য তাৰ পিছত মেন্ডেলৰ একংকৰণ পৰীক্ষাৰ F2 জনৰ ভেক্টৰ ওপৰ অনুপাতটো হ'ব 1:2:1 এটো কিতাপত আছে তাৰ পিছত 20 নম্বৰ প্ৰশ্ন ই মৌলৰ তৃতীয় কক্ষত থকা ইলেক্ট্ৰনৰ দ্বিতীয় কক্ষৰ 50% ইৰ পাৰমাণবিক সংখ্যা অৰ্থাৎ তৃতীয় কক্ষত দ্বিতীয় কক্ষৰ 50% অৰ্থাৎ আধা থাকিব তো আমি জানো প্ৰথম কক্ষত দুটা পিছৰ কক্ষত 8টা তাৰ পিছত যদি দ্বিতীয় কক্ষৰ আধা হয় অৰ্থাৎ 4টা থাকিব তো টোটাল থাকিব 14টা তো পাৰমাণবিক সংখ্যা হ'ব 14 তাৰ পিছত 21 নম্বৰ প্ৰশ্ন তলত অবতল দাপনৰ ফোকাস দৈৰ্ঘ্য হলনি নহয় কাৰণ অবতল দাপনৰ ফোকাস দৈৰ্ঘ্য মাধ্যমৰ ওপৰত নিৰ্ভৰ নকৰে তো এটো শুদ্ধ উক্তি আৰু কাৰণ দুইটাই শুদ্ধ আৰু কাৰণ উক্তিৰ শুদ্ধ বিশ্লেষণ তাৰ পিছৰ প্ৰশ্ন ভূগৰ্ভত মৃত জীৱবোৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছলৈ ৰূপান্তৰিত হয় শুদ্ধ উত্তৰটো হ'ব বায়ুৰ অনুপস্থিতিত তাৰ পিছত ডাৰউইনৰ তত্ত্বৰ লগত কোনটো অন্তৰ্ভুক্ত নহয় উত্তৰাধিকাৰৰ জৰিয়তে বিৱৰ্তন অপশন সি শুদ্ধ তাৰ পিছত ক অংশৰ লগত খ অংশ মিলাব লাগে ইয়াতে শুদ্ধ অপশনটো হ'ব এ যে ইষ্ট্ৰজেন এটো কৈশোৰ কালত নিহৰণ হয় জৰুৰীকালীন অৱস্থা এড্ৰিনেলিন হৰমনে নিয়ন্ত্ৰণ কৰে তাৰ পিছত শৰীৰৰ ভংগিমা সেৰিবেলাম কোষ বিভাজন সাইটোকাইনিন থাইৰক্সিন এটো মিলিব গৰল ৰোগ তাৰ পিছৰ প্ৰশ্ন চকুৰ মণিৰ আকাৰ হাল হলনি কৰা চকুৰ অংশটো হ'ল চিলিয়াৰী পেশী ডবাৰাইনাৰৰ ট্ৰায়ড সন্নিবিষ্ট কৰা হৈছে তাতে x আৰু y এই দুটা বুজোৱা মৌল চিনাক্ত কৰিব লাগে তো ইয়াতে x এ ক্যালসিয়াম বুজাব আৰু y আয়োডিন আই তাৰ পিছত এই চিত্ৰত যে প্ৰশ্নবোধক চিন দি আছে তাতে কি বহিব তো এটো এটা চিত্ৰ কিতাপত আছে প্ৰতিক্ৰিয়াৰ তাতে চাব লাগিব যে ইয়াতে কি বহিব স্নায়ুৰজ্জু তাৰ পিছত 28 নম্বৰ প্ৰশ্ন যে আছে এটা চিত্ৰ দি আছে ভালকে চাই লব তো ইয়াতে প্ৰশ্ন কি কৰিছে যে শুদ্ধ উত্তৰ কোনটো এটো বাছি উলাব লাগে তো উল্লেখিত চিত্ৰটো এটা একংকৰণ পৰীক্ষাৰ উদাহৰণ তো ইয়াতে 1 2 আৰু 3 নম্বৰ এইকেইটা কি হ'ব শুদ্ধ উল্লেখিত চিত্ৰটো এটা একংকৰণ পৰীক্ষাৰ উদাহৰণ বেঙুনীয়া ৰঙৰ পাতযুক্ত উদ্ভিদবোৰ হেউজিয়া ৰঙৰ পাতমুক্ত উদ্ভিদৰ ওপৰত প্ৰভাৱী বেঙুনীয়া আৰু হেউজিয়া ৰঙৰ চৰিত্ৰবোৰ একেলগে F1 জনলৈ প্ৰবাহিত হৈছে কিন্তু বেঙুনীয়া ৰংটো F1 জনত প্ৰকাশ পাইছে তো এইকেইটা শুদ্ধ তাৰ পিছত অগ্নাশয় ৰহত থকা প্ৰটিন বিশ্লেষী উত্তেজকবিধৰ নামটো হ'ব অপশন সি টু শুদ্ধ ট্ৰিপসিন অশুদ্ধটো বাছি উলাব লাগে তো ইয়াতে বাকি কেইটা শুদ্ধ আছে সি পেহী প্ৰাণীৰ পেহীত হোৱা অবাধ সহনত ইথানল উৎপন্ন হয় এটো অশুদ্ধ লেক্টিক এসিডহে উৎপন্ন হয় তাৰ পিছত 31 নম্বৰ প্ৰশ্ন মেন্ডেলিভৰ মৌলবোৰৰ পৰ্যাবৃত্ত তালিকাৰ আধাৰত তলৰ কোন কেইটা মৌলক্ৰমে একা বৰণ একা এলুমিনিয়াম আৰু একা সিলিকন তো শুদ্ধ অপশনটো হ'ব স্কেন্ডিয়াম গেলিয়াম আৰু জাৰ্মেনিয়াম অৰ্থাৎ অপশন ডি পোহৰৰ প্ৰতিসৰণৰ ক্ষেত্ৰত তলৰ শুদ্ধ উক্তিটো বাছি উলাব লাগে ইয়াতে শুদ্ধ অপশনটো হ'ব লেন্সৰ বক্ৰতা বাঢ়িলে ফোকাস দৈৰ্ঘ্য কমে বাকি কিটা ভুল তাৰ পিছত তলৰ কোনটো সমীকৰণে সংযোজন ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ এটো হ'ব অপশন এ ক্যালসিয়াম অক্সাইড আৰু পানীৰ লগত বিক্ৰিয়া ঘটি পেলাই ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় তাৰ পিছত নতুন প্ৰজাতিৰ উৎপত্তি হয় যেতিয়া অপশন ডি টু শুদ্ধ কাৰণ ইয়াত তিনিটা শুদ্ধ জনন কোষত উল্লেখনীয় পৰিৱৰ্তন আসলতে ডিএনএ ৰ উল্লেখনীয় পৰিৱৰ্তন ঘটে জনন কোষত ক্ৰমোজমৰ সংখ্যাৰ হাল হলনি হয় আৰু জিনীয় পথচ্যুত হলে তাৰ পিছত শক্তিৰ বিকল্প উৎস ইয়াতে এইকেইটা অপশনৰ ভিতৰত শুদ্ধ হ'ব অপশন সি নিউক্লিয় শক্তি তলৰ ৰাসায়নিক বিক্ৰিয়াটোত জাৰক পদাৰ্থ বাছি উলাব লাগে তো যেহেতু কপাৰ অক্সাইডে হাইড্ৰোজেনৰ লগত বিক্ৰিয়া কৰি কপাৰ অৰ্থাৎ যেহেতু কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাইছে আৰু হাইড্ৰোজেনে অক্সিজেন লাভ কৰিছে তো ইয়াতে আসলতে এটো উত্তৰটো ভুল আছে তো শুদ্ধ উত্তৰটো হ'ব হাইড্ৰোজেন H2 এ অপশন এ টু শুদ্ধ হ'ব বি নহয়
37 নম্বৰ প্ৰশ্ন মানৱ দেহত শক্তি উৎপন্ন হ'বৰ বাবে কেনেধৰণৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় তো এইটো সকলোৱে জানে শোষণ এটা তাপবৰ্জী বিক্ৰিয়া তো এই কাৰণে অপচন সি টো শুদ্ধ লেন্সৰ ক্ষমতাৰ এসআই এককটো হ'ল ইয়াতে ডামপ্টাৰ লিখিছে আচলতে হ'ব ডায়প্টাৰ উত্তৰ লেন্স এখনত লক্ষ্যবস্তুৰ সৈতে সমান আকাৰৰ প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব এইটো হ'ব 2f1 ত অৰ্থাৎ ফোকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত ভাঁজ কেন্দ্ৰত ৰাখিব লাগিব তাৰ পিছত জৈৱ গেছত মিথনৰ পৰিমাণ 75% আৰু ইয়াৰ পৰা শুদ্ধ চিত্ৰটো চিনাক্ত কৰিব লাগে ইয়াতে কেৱল এটো শুদ্ধ হ'ব কাৰণ বায়ু আৰু কাচ মাধ্যম বায়ু যেহেতু লঘুতৰ মাধ্যম কাচ ঘনতৰ মাধ্যম তো লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ পোহৰ আহিলে এই অবিলম্বৰ কাচ চাপিব তাৰ পিছত অপচন 2 টো অশুদ্ধ কাৰণ বায়ুৰ পৰা যেহেতু পানী থুমাইছে পানীও এটা ঘন মাধ্যম অবিলম্বৰ পৰা আতৰি নাযায় কাহে চাপিব তাৰ পিছতটো ভুল তাৰপিছত 42 নম্বৰ প্ৰশ্ন পাকগ্ৰন্থিয়ে ক্ষৰণ কৰা উৎসেচকটো হ'ল পেপচিন ইনসুলিন ক্ষৰণ কৰে অগ্নাশয়ে মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান অপচন ডি টো শুদ্ধ অক্ষিপট সমহংস্থ অংগ এটাৰ উদাহৰণ ওপৰৰ আটাইকেইটা আমাৰ বাহু আৰু কুকুৰৰ আগঠেং আমাৰ দাঁত আৰু হাতীৰ দাঁত আলু আৰু ঘাঁহৰ দাঁতব কাণ্ড গোটেইকেইটা শুদ্ধ তাৰ পিছৰ প্ৰশ্নবিলাক চাই লোৱা এইকেইটা নিজে নিজে সলভ কৰিবা তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ প্ৰশ্ন যদি কিবা ভুল হয় তেতিয়াহলে কমেন্টত জনাবা আৰু ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিবা থ্যাংক ইউ